মায়ঙৰ মাদ্ৰাছাৰ পৰা ছাত্ৰ নিৰুদ্দেশ। নগাঁও জিলাৰ ঢিং কান্দুলিমাৰীৰ ছৰাফত আলী নামৰ লোকজনৰ পুত্ৰ আতাবুৰ ৰহমান বিগত 10 দিন ধৰি নিৰুদ্দেশ হৈ আছে। ঘটনা অনুসৰি 18 বছৰীয়া আতাবুৰ ৰহমান নামৰ যুৱকজন মৰিগাঁও জিলাৰ মায়ঙত অৱস্থিত দাৰুল হাদিছ বুঢ়াবুঢ়ী আহমদিয়া মাদ্ৰাছাখনত অধ্যয়ন কৰি আছিল। মাদ্ৰাছাখনত মোবাইল ফোন ব্যৱহাৰ কৰা নিষিদ্ধ হোৱা হেতুকে শিক্ষকে মোবাইল ফোন ব্যৱহাৰ কৰিব নিদিয়াৰ বাবে যুৱকজনলৈ ঘৰলৈ বুলি মাদ্ৰাছাখনৰ পৰা ওলাই আহে আৰু আজি পৰ্যন্ত ছাত্ৰজন নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে বিগত 10 দিনে যুৱকজনৰ সন্ধান লাভ কৰা নাই। যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান পায় তেন্তে 9395509275 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। ব্যুৰ' ৰিপৰ্ট নিউজ আপডেট। মাদ্ৰাছাৰ পৰা ওলাইছিলে, সেই মাদ্ৰাছাৰ পৰা কৈ আহিছে ঘৰত আহিব। মাদ্ৰাছাটো হ'ল বুঢ়াবুঢ়ী দাৰুৱাল, তাৰ পৰা ওলাই আহিছিলে। মোৰ ঘৰটো হ'ল ডিঙৰ 1 নং কান্দুলিমাৰী। সেই নামটো হ'ল আতাবুৰ আৰু মোৰ দেউতাৰ নাম হ'ল ছৰফত আলী। সেয়ে দেউলি 10 বজাৰ পৰা দেউলি 10 বজাত তাৰ পৰা ওলালে। সেই মাদ্ৰাছাত কৈ আহিছে ঘৰত আহিব। সেই দেওবাৰৰ পৰা তাৰ পৰা ওলাইছে। ওলোৱাৰ পিছত সেই ঘৰতো অহা নাই। আমাৰ যিবিলাক মানুহ আছে চবকেইটা মানুহৰ ওচৰত খবৰ কৰিছোঁ, ক'তো সি বিচাৰি পোৱা নাই। এতিয়া মই তাৰ লগত কি মোবাইল আছিল নেকি? তাৰ লগত মোবাইল এটা আছিলে। মোবাইলটো মাদ্ৰাছাত হুজুৰে ৰাখি দিলে। মোবাইলটোৰ কাৰণে সি আহি গৈছিলে। মোবাইলটো যে ৰাখি দিছে সেইকাৰণে কিবা এটা প্ৰব্লেম হৈছে। খং কৰি আহিছিল নেকি? খং কৰি আহিছিলে, সি খং কৰি আহিছিল। তাত মোবাইলটো চলোৱাৰ কাৰণে সি কৈছিলে হুজুৰে যে মোবাইল তই চলাব নোৱাৰিবি মাদ্ৰাছা, তোক এতিয়া মোবাইলটো দিয়া নহ'ব। কিবা এটা গালি দিছিলে তাক। কিবা মাদ্ৰাছাৰ হুজুৰৰ লগত খং কৰি গুচি আহিছে। হুজুৰৰ লগত খং কৰি হুজুৰক কৈছে যে হুজুৰ মই আৰু আপোনালোক মাদ্ৰাছাত নপঢ়োঁ, মই ঘৰলৈ গুচি যাম। সেইটো কথা কৈ মাদ্ৰাছাৰ পৰা ওলাই আহিলে দেওবাৰে দেউলি 10 বজাত। সেই তাৰ পৰা যে ওলাই আহিলে শনিবাৰে সি আমাক কল কৰিছিলে। কল কৰি কিবা এটা আলোচনা কৰিছিলে যে সি আহিব। তাৰপিছত আৰু সি একো শনিবাৰে যে তোমালোকৰ লগত যোগাযোগ কৰিছে, ফোন কৰিছে, কাৰ নাম্বাৰ দি ফোন কৰিছে? সেইটো মাদ্ৰাছাৰ নাম্বাৰ দি ফোন কৰিছিলে। সিহঁতৰ ঢগৰীয়াৰ নাম্বাৰ দি কল কৰিছিলে। কৰাৰ পিছত মানে তাৰ পৰা অহাৰ আগতে সি ঘৰত পইচা খুজিছিলে। পিছত মোৰ হাতত মোকে কৈছিলে পইচা দিবলৈ। আজি যে তেওঁ যে নিৰুদ্দেশ হৈ আছে, আজি কিমান দিন হ'ল? আজি 4 দিন হ'ল। তোমালোকে থানাত জনাইছে নেকি? থানাত জনোৱা নাই। আমাৰ ওচৰ চাপৰীয়া মাদ্ৰাছা যিবিলাক আছে এইবিলাক মাদ্ৰাছাত আমি খোজ কৰি আছোঁ, এতিয়াও খবৰ পোৱা নাই। কি নাম তেওঁ? তাৰ নাম আতাবুৰ। বয়স কিমান হ'ব? বয়স হ'ব 18 মান। 18 বছৰ। মোৰ সৰু বাইটি হয়। সি এতিয়ালৈকে ঘৰত যোৱা নাই। থানাত জনাইছে নেকি? থানাত জনোৱা নাই। ভাবি আছোঁ যে আজি ওলাই আহিছোঁ ঘৰৰ পৰা। মই নাম্বাৰটো দিম। আপোনালোকে ক'ৰবাত যদি মোৰ বাইকটোৰ সন্ধান পায় তেনেহ'লে মোৰ নাম্বাৰ স্ক্ৰীণত দিয়া থাকিব আৰু ফটো দিয়া থাকিব। এই ফটোটো চাই আপোনালোকে কোনোবা